নমস্কাৰ মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই আসাম পুলিচ ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ তাৰে আজি পলিটি এণ্ড গভাৰ্নেন্সৰ পাৰ্ট 6 আলোচনা কৰিবলৈ ওলাইছোঁ আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ সিৰিজ সম্পূৰ্ণ কৰিছোঁ যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা ভিডিঅ'সমূহ যদি আপোনালোকে পিডিএফ ল'ব বিচাৰে তেতিয়াহ'লে মোৰ টেলিগ্ৰামৰ পৰা ল'ব পাৰিব টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিম তদুপৰি আজিৰ এই ভিডিঅ'টিত মই ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে আলোচনা কৰিম আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছো এড কৰিছোঁ পিছে বলক পলম নকৰাকৈ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ 61 নম্বৰ কুৱেশ্যন হুইচ ষ্টেট ইজ দ্য ফাৰ্ষ্ট ষ্টেট ক্ৰিয়েট ইন দি লেংগুৱেষ্টিক বেচিছ কোনখন ৰাজ্যক পোনপ্ৰথমে ভাষাৰ ভিত্তিত গঠন কৰা হৈছিল বুলি সুধিছে এ দিছে অন্ধ্ৰপ্ৰদেশ বি দিছে গুজৰাট চি দিছে পাঞ্জাব ডি দিছে উত্তৰাখণ্ড ইয়াৰ ৰাইট এনচাৰটো হ'ব এ অন্ধ্ৰপ্ৰদেশ অন্ধ্ৰপ্ৰদেশকে পোনপ্ৰথমবাৰৰ বাবে ভাষাৰ ভিত্তিত গঠন কৰা হৈছিল Next question 62 number through the which constitutional amendment act Dadra and Nagar Haveli was converted into a union territory of India কোনটো সংবিধান সংশোধনী মতে দাদৰা আৰু নগৰ হাৱেলীক ভাৰতৰ ইউনিয়ন টেৰিটৰীলৈ কনভাৰ্ট কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ অপচনৰ মতে দিছে এ 9th CA means constitutional amendment act b 10th CA c 11 CAA D12 CAA ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 10 CAA অৰ্থাৎ 10ম সংবিধান সংশোধনী মতে দাদৰা আৰু নগৰ হাৱেলীক ভাৰতৰ ইউনিয়ন টেৰিটৰী ৰূপে স্বীকৃতি প্ৰদান কৰে নেক্সট কুৱেশ্যন 63 নম্বৰ ইন হুইচ ইয়াৰ ষ্টেট অফ নাগালেণ্ড ৱাজ ফৰ্ম কোনটো বৰ্ষত নাগালেণ্ড ৰাজ্যখন গঠন কৰা হৈছিল বুলি সুধিছে আৰু ইয়াত অপচনসমূহ দিছে এ 1963 বি 1961 চি 1962 D 1964 ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 1963 নাগালেণ্ড ৰাজ্যখন 1963 চনত গঠন কৰা হয় নেক্সট কুৱেশ্যন 64 নম্বৰ হুইচ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন মেনশ্যন ফাণ্ডামেণ্টেল ৰাইটছ ভাৰতৰ সংবিধানৰ কোনটো পাৰ্টত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে বুলি সুধিছে ইয়াত এ পাৰ্ট 3 বি পাৰ্ট 4 চি পাৰ্ট 5 ডি পাৰ্ট 6 ইয়াৰ ৰাইট এনচাৰটো হ'ব A part 3 next question 65 number how many fundamental rights are there in our constitution at present বৰ্তমান আমাৰ সংবিধানত কিমানটা ফাণ্ডামেণ্টেল ৰাইটছ আছে বুলি সুধিছে এ দিছে অপচন 6 বি দিছে 7 চি দিছে 8 ডি দিছে 9 ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 6 বৰ্তমান ভাৰতৰ সংবিধানত 6টা মৌলিক অধিকাৰ উল্লেখ আছে আগতে আছিল 7টা ৰাইট টু প্ৰপাৰ্টি ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা লিগেল ৰাইটছলৈ নিয়া হৈছে হেহে এতিয়া বৰ্তমান 6টা মৌলিক অধিকাৰ আছে নেক্সট কুৱেশ্যন 66 নম্বৰ ৰাইট টু ইকুৱেলিটি ইজ মেনশ্যন ইন হুইচ আৰ্টিকল অফ দি কনষ্টিটিউশ্যনৰ কোনটো আৰ্টিকলত সমতাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে বুলি সুধিছে ইয়াত এ দিছে আৰ্টিকল 14 to 18 বি দিছে আৰ্টিকল 19 to 20 চি দিছে আৰ্টিকল 23 to 24 ডি দিছে আৰ্টিকল 25 to 28 ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আৰ্টিকল 14 to 18 ভাৰতৰ সংবিধানৰ 14 পৰা 18তম অনুচ্ছেদলৈ সমতাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে তাৰোপৰি 19 পৰা 22 লৈ স্বাধীনতাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে আৰু আৰ্টিকল 23 পৰা 24 লৈ শোষণৰ বিৰুদ্ধে অধিকাৰৰ বিষয়ে ইয়াত উল্লেখ আছে নেক্সট 25 to 28 ধৰ্মীয় স্বাধীনতাৰ বিষয়ে উল্লেখ আছে নেক্সট কুৱেশ্যন 67 নম্বৰ ৰাইট টু ফ্ৰীডম ইজ মেনশ্যন ইন হুইচ আৰ্টিকল ইন দি কনষ্টিটিউশ্যন স্বাধীনতাৰ অধিকাৰৰ বিষয়ে সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে বুলি সুধিছে আৰু ইয়াৰ অপচনসমূহ দিছে আৰ্টিকল 14 to 18 অপচন এ টু বি দিছে আৰ্টিকল 19 to 22 চি দিছে আৰ্টিকল 23 to 24 ডি দিছে আৰ্টিকল 25 to 28 ইয়াৰ ৰাইট এনচাৰটো হ'ব বি আৰ্টিকল 19 to 22 অৰ্থাৎ আৰ্টিকল 19 পৰা 22 লৈ ৰাইট টু ফ্ৰীডমৰ বিষয়ে উল্লেখ আছে নেক্সট কুৱেশ্যন 68 নম্বৰ ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন ইজ মেনশ্যন ইন হুইচ আৰ্টিকল অফ দি কনষ্টিটিউশ্যন শোষণৰ বিৰুদ্ধে অধিকাৰৰ বিষয়ে সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে বুলি সুধিছে আৰু ইয়াত অপচনসমূহ দিছে এ আৰ্টিকল 14 to 18 বি দিছে আৰ্টিকল 19 to 22 চি দিছে আৰ্টিকল 23 to 24 ডি দিছে আৰ্টিকল 25 to 28 ইয়াৰ ৰাইট এনচাৰটো হ'ব চি আৰ্টিকল 23 to 24 অৰ্থাৎ আৰ্টিকল 23 আৰু 24তে শোষণৰ বিৰুদ্ধে অধিকাৰৰ বিষয়ে উল্লেখ আছে নেক্সট কুৱেশ্যন 69 নম্বৰ ইন হুইচ আৰ্টিকল অফ দি Constitution mention the right to freedom of religion. ধৰ্মীয় স্বাধীনতাৰ বিষয়ে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে বুলি সুধিছে
A. Article 14 to 18, B দিছে Article 19 to 22, C দিছে Article 23 to 24, D দিছে Article 25 to 28. ইয়াৰ ৰাইট এনসাৰটো হ'ব Article 25 to 28 অৰ্থাৎ অনুচ্ছেদ 25 পৰা 28 লৈ ভাৰতৰ সংবিধানত স্বাধীনতাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে। নেক্সট কোৱেশ্চন 70 নম্বৰ from which article to which article mention the cultural and educational rights ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলত কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছৰ বিষয়ে উল্লেখ আছে বুলি সুধিছে আৰু ইয়াত অপচনসমূহ দিছে এ আৰ্টিকল 29 to 30, বি দিছে আৰ্টিকল 19 to 22, সি দিছে আৰ্টিকল 23 to 24, ডি দিছে আৰ্টিকল 25 to 28। ইয়াৰ ৰাইট এনসাৰটো হ'ব এ আৰ্টিকল 29 to 30। আৰ্টিকল 29 আৰু 30তে কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন 71 নম্বৰ ইন হুইচ আৰ্টিকল of the constitution mention right to constitutional remedies সংবিধানিক প্ৰতিকাৰৰ অধিকাৰ সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে বুলি সুধিছে আৰু ইয়াৰ অপচনসমূহ দিছে এ আৰ্টিকল 14 to 18, বি দিছে আৰ্টিকল 19 to 22, সি দিছে আৰ্টিকল 23 to 24, ডি দিছে আৰ্টিকল 32। ইয়াৰ ৰাইট এনসাৰটো হ'ব আৰ্টিকল 32 আৰু এই আৰ্টিকল 32 কে হাৰ্ট এণ্ড সোল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলিও কোৱা হয় আৰু সেইটো সংবিধান নিৰ্মাতা ডক্টৰ ভীমৰাও আম্বেদকাৰে কৈছিল। নেক্সট কুৱেশ্যন 72 নম্বৰ এটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লোৱা হৈছে হুইচ কমিউনিটি অফ আসাম সেলিব্ৰেটেড মেডাম মেফি ফেষ্টিভেল অসমৰ কোনটো কমিউনিটিয়ে মেডাম মেফি ফেষ্টিভেলটো উদযাপন কৰে বুলি সুধিছে এ দিছে আহোম, বি দিছে কছাৰী, চি দিছে মিচিং, ডি দিছে কোচ। ইয়াৰ ৰাইট এনসাৰটো হ'ব এ আহোম। আহোমসকলে অসমত মেডাম মেফি ফেষ্টিভেলটো সেলিব্ৰেট কৰে আৰু এই ফেষ্টিভেলটো বিশেষকৈ তেওঁলোকে পূৰ্বপুৰুষসকলক স্মৰণ কৰি উদযাপন কৰা এটি উৎসৱ। সো আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি যোৱাৰ আগতে চেনেলটো যদি ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকৰ কোনোবা বন্ধু বান্ধৱী বা আত্মীয় কুটুম অসম চৰকাৰৰ বিভিন্ন এক্সামৰ প্ৰস্তুতি চলাই আছে পাৰিলে তেওঁলোকৰ সৈতেও চেনেলটো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ এই সৰু শ্বেয়াৰটোৰ পৰা হয়তো তেওঁলোকে আহিবলগীয়া এক্সামত কিছু উপকৃত হ'ব পাৰে। লগতে যোৱাৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ মানে পুনৰ এটি নতুন ভিডিঅ লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।